মুহূৰ্তত মানে আমি দুলীয়াজান মুছলিম সমাজৰ পৰা অসমলৈ এটাই বাৰ্তা পঠিয়াইছোঁ যে অসমৰ ৰাইজ যেনেকৈ ব্যথিত হৈ আছে অসম সম্পদক হেৰুৱাই, আমিও সমানে দুখী সেই দুখত। গতিকে আমি সকলোৱে আশা কৰিছোঁ জুবিন দাই যাতে যিখিনি কৰি গ'ল সেইখিনিক যাতে আমি জীয়াই ৰাখিব পাৰোঁ আৰু তেওঁৰ আদৰ্শলৈ যাতে আমি আগবাঢ়ি যাব পাৰোঁ আৰু তেওঁ য'তেই থাকক ভগৱানে যাতে সুখেৰে ৰাখক, শান্তিত ৰাখক। আমি আচলতে ইয়াত সকলোৱে গোট খাইছোঁ। আমি দুলীয়াজান আৰু লগতে জামাত একমাত্ৰ আমি জুবিন গাৰ্গৰ কাৰণে আমি জমা হৈছোঁ। তেখেতৰ বিষয়ে আমি সকলোৱে জানো, গোটেই অসমবাসী নহয় গোটেই ভাৰততে তেখেতৰ বিষয়ে সুপ্ৰশংসা কৰি আছে আৰু আমিও সেইটো কৰিবলৈ কাৰণে ৰৈছোঁ। কাৰণ তেখেত ভালকৈ যদি দেখা যায় আমাৰ আকাই মৌলা জনাব মুহাম্মদুৰ ৰছুলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামৰ অনুসৰণ কিছুমান কাম কৰিছে, অনুসৰণ বা তেখেতৰ মতে চলিছে। সেইটো হ'ল হুজুৰ পাক সাল্লাল্লাহু আলাইহি সাল্লামে আমাক কৈছে যে যিসকল ব্যক্তিয়ে দান দক্ষিণা কৰিব সেইসকল ব্যক্তিক আল্লাহ তাবাৰক ও তাআলাই ভাল পায়। আৰু এই জুবিন দাৰ বিষয়ে মই যিমান শুনিছোঁ যে তেখেতো দান দক্ষিণা কৰি বৰ ভাল পাইছিলে আৰু আমাৰ হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামো ভাল পাইছিলে। গতিকে তেখেতক অনুসৰণ কৰিয়ে তেওঁ কাম কৰিছিলে। গতিকে আমি সকলোৱে এইটো যেনেকৈ তেখেতৰ মতে আমি যাতে অনুসৰণ কৰিব পাৰোঁ সেইটো আমি সকলোৱে চেষ্টা কৰিম ইনশাআল্লাহ। আৰু এইটোৱে নহয়, আজি তেখেত গ'ল, কুল্লু নাফচিন জায়কাতুল মউত, এদিন আমিও যাব লাগিব। কোৰাণ শৰীফত ঘোষণা কৰিছে যে যেনেকৈ আমি তেওঁ ভাল কাম কৰি যোৱাৰ কাৰণে সকলোৱে ভাল প্ৰশংসা কৰিছে, আমিও যদি আমি ভাল কাম কৰি যাব পাৰোঁ তেনে আমাৰো প্ৰশংসা হ'ব। এইটোৱে আমাৰ কাৰণে দোৱা হয়। দোৱা অৰ্থাৎ মানুহৰ হাত উঠাই কৰা নহয়, অন্তৰৰ পৰা যি ওলায় সেইটোৱে দোৱা। আৰু তেখেতৰ বাবে সকলোৱে অন্তৰৰ পৰা দোৱা কৰিছে যে তেওঁ যিখিনি কাম কৰিছে সেইখিনি কাম আমিও যাতে কৰোঁ। আৰু লগত আমি এইটো ক'ব বিচাৰিছোঁ যে তেখেতটো গুচি গ'ল পৃথিৱীৰ পৰা, এতিয়া তেওঁলোকৰ আত্মস্বজন পৰিয়াল যি আছে, ল'ৰা ছোৱালী আছে, যিসকল আছে সেইসকলক আল্লাহ তাবাৰক ও তাআলাই ধৈৰ্য ধৰাৰ শক্তি দান কৰে। আমিন। গতিকে এই যে আমি এইখিনিয়ে কৰোঁ আৰু ইয়াত তেখেতৰ বিষয়ে আমি কোৱাৰ আচলতে ভাষাই নাই। আমি যিমানে কম মানে এতিয়া ক'ব বিচাৰিছোঁ, ক'ব পৰা নাইকিয়া। গতিকে আমি সকলোৱে তেওঁৰ কাৰণে খালি এটা মেছেজ পঠাব বিচাৰিছোঁ যে আমাৰ অসম চৰকাৰ, ভাৰত চৰকাৰ সদৌ আমি সকলোৱে মিলি পেলাই আমি ৰাষ্ট্ৰপতিৰ ওচৰত যে তেওঁৰ কাৰণে গোটেই আমাৰ ডিষ্ট্ৰিক্টত ক'তো এনেকুৱা জেগা দিব লাগে, 1 বিঘাই হওক বা কমেই হওক, যিমানেই হওক, তেখেতৰ যাতে চিনস্বৰূপে গছ গছনি ফুলনি বাগিচা লগোৱাই আৰু তেওঁৰ যিটো এটা আপোনাৰ পুতলা বনাই, ছবি বনাই, যাতে আমি আগলৈ যাতে তেখেতক আমি স্মৰণ কৰিব পাৰোঁ, আমি ইয়াদ কৰিব পাৰোঁ, মনত ৰাখিব পাৰোঁ। এইটো মোৰ ভাৰত চৰকাৰ, অসম চৰকাৰ, ৰাষ্ট্ৰপতি আমাৰ সকলো ফালৰ পৰা এটা অনুৰোধ। ধন্যবাদ। জয় আই অসম। অমৰ হওক। জয় 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 জয়